পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ কলচীয়া 3 নম্বৰ অধ্যায়ৰ 22 পৰা 25 নম্বৰ পদ। এই দাসবিলাক তোমালোক চকু চাপৰৰ দৰে মানুহৰ সন্তোষজনক মনৰ হৃদয়ৰ সৰলতাত প্ৰভুলৈ ভয় ৰাখি সকলো বিষয়তে মাংস সম্বন্ধীয় নিজ নিজ প্ৰভুবিলাকৰ আজ্ঞা থাকিব আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্যকৰ্ম কৰা, কিয়নো যিজনে অন্যায় কৰে তেওঁ নিজে কৰা অন্যায়ৰ ফল পাব, অৰ্থাৎ পক্ষপাত নাই। এয়া আছিল কলচীয়া 3 নম্বৰ অধ্যায়ৰ 22 পৰা 25। বয়স হৈ অহা কাঠমিস্ত্ৰী এজনে নিজৰ মালিকক এদিন কলে যে তেওঁ নিজৰ চাকৰি শেষ কৰি পত্নী আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ বিচাৰিছে। তেওঁ নিজৰ কামটো ভাল পাইছিল আৰু কামটো তেওঁ মিছ কৰিব, কিন্তু তেওঁৰ বাবে যিবোৰ মানুহ গুৰুত্বপূৰ্ণ সেই মানুহবোৰৰ লগত সময় কটোৱাৰ সময় আহি পৰিছে বুলি তেওঁ অনুভৱ কৰিছিল। তেওঁৰ কথা শুনি তেওঁৰ মালিকৰ বৰ বেয়া লাগে, কিয়নো সেই কাঠমিস্ত্ৰীজন বহু বছৰ ধৰি এজন ভাল নিৰ্ভৰযোগ্য কৰ্মচাৰী আছিল। মালিকে কাঠমিস্ত্ৰীজনক সুধিলে যে তেওঁ অৱসৰ লোৱাৰ আগতে আৰু মাত্ৰ এটা ঘৰ সাজিব পাৰিবনে? কাঠমিস্ত্ৰীজনে অনিচ্ছা সত্ত্বেও দায়িত্বটো স্বীকাৰ কৰিব, যদিও তেওঁৰ নিৰ্মাণ কাৰ্যৰ প্ৰতি থকা আকৰ্ষণ ম্লান হৈ পৰিছিল। এই শেষৰ ঘৰটো নিৰ্মাণ কৰি থাকোঁতে তেওঁৰ স্বাভাৱিক কৰ্মনীতি ম্লান হৈ পৰিল আৰু তেওঁৰ প্ৰচেষ্টা মধ্যমীয়া মাত্ৰ আছিল। সস্তা আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি তেওঁ য'তে পাৰে ত'তে পাল মাৰিছিল। তেওঁৰ এসময়ৰ ইমান নিষ্ঠাবান কৰ্মজীৱনৰ এনেদৰে নিস্তেজভাৱেই তেওঁ সামৰণি মাৰিব। কাঠমিস্ত্ৰীজনৰ কাম শেষ হোৱাত মালিকে ঘৰটো চাবলৈ আহিল। তেওঁ কাঠমিস্ত্ৰীজনক ঘৰৰ চাবিটো দি ক'লে, আপুনি বছৰ বছৰ ধৰি মোৰ বাবে কৰা সকলো কষ্টৰ বাবে এই ঘৰটো আপোনাৰ বাবে মই উপহাৰ হিচাপে দিলোঁ। কাঠমিস্ত্ৰীজন আচৰিত হৈ পৰিল। এইটো মালিকে দিয়া কিমান উদাৰ উপহাৰ আছিল, কিন্তু তেওঁ যদি জানিলেহেঁতেন যে তেওঁ নিজৰ বাবে ঘৰটো সাজিছে, তেন্তে তেওঁ নিশ্চয় উচ্চমানৰ ঘৰ এটা সাজিলেহেঁতেন। আমি আমাৰ জীৱনটো কেনেকৈ গঢ়ি থাকোঁ সেই ক্ষেত্ৰতো একে কথাই খাটে। প্ৰতিদিনে আমি আমাৰ জীৱনটো গঢ়িবলৈ আমাৰ সৰ্বোত্তম প্ৰচেষ্টা প্ৰয়োগ কৰা উচিত। আমাৰ জীৱনলৈ অহা সুযোগবোৰ হেৰাই গলে আমি ঘূৰাই নাপাবও পাৰোঁ। আমাৰ জীৱনটো নিজেই কৰিব পৰা এটা প্ৰজেক্টৰ নিচিনা। আমাৰ মনোবৃত্তি আৰু পচন্দই আমাৰ জীৱনটো গঢ়ি তোলাত সহায় কৰে। গতিকে আমি আমাৰ জীৱনটো সাৱধানে নিৰ্মাণ কৰি থকা উচিত। প্ৰতিদিনে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি সেই বাক্যৰ আধাৰতেই জীৱনটো গঢ়ি থাকিবলৈ চেষ্টা কৰা উচিত। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাক যি কামকেই কৰোঁ ঈশ্বৰলৈ বুলি ভালদৰে কৰিবলৈ কোৱা হৈছে। আনকি দাস এজনেও নিজৰ কামটো ঈশ্বৰৰ উদ্দেশ্যে কৰা কাম বুলি ভাবি লৈ ভালদৰে কৰি যাব লাগে বুলি আমাক শিকোৱা হৈছে। মানুহৰ চকুত অতি সাধাৰণ কাম এটাও ঈশ্বৰৰ দৃষ্টিত গুৰুত্বপূৰ্ণ কাম হ'ব পাৰে, যদিহে আমি বিশ্বস্ততাৰে আৰু নিষ্ঠাৰে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সেই কাম কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, সৰু ডাঙৰ যি কামেই নহওক কিয় আমি যেন সকলো কাম অতি বিশ্বস্ততাৰে আৰু নিষ্ঠাৰে কৰি থাকিব পাৰিম, আমাক এনে সহায় কৰা। আমাৰ জীৱনটো তোমাৰ বাক্যৰ আধাৰত গঢ়ি থাকিবলৈ আমাক সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন।